কাইলৈ অসমত গণতন্ত্ৰৰ মহা উৎসৱ আৰু গণতন্ত্ৰৰ মহা উৎসৱত অংশ ল'ব অসমৰ প্ৰতিগৰাকী দায়বদ্ধ ভোটাৰ ৰাইজে। আৰু আজিৰ দিনটোত গুৱাহাটীত খানাপাৰাত এক বিশেষ পৰিৱেশ। কাইলৈ ভোটদান সাব্যস্ত কৰিবৰ বাবে গুৱাহাটীত থকা যিসকল উজনি নামনি বৰাক উপত্যকাৰ লোক আছে, ভোটাৰ ৰাইজ আছে, তেওঁলোকে এই মুহূৰ্তত খানাপাৰাৰ পৰা নিজৰ ঘৰখনলৈ ৰাওনা হৈছে, নিজৰ সমষ্টিলৈ ৰাওনা হৈছে। আৰু কাইলৈ দিনটোত তেওঁলোকে এক নতুন অসমৰ পৰিকল্পনাৰে, উন্নয়নৰ এখন অসমৰ পৰিকল্পনাৰে সপোন দেখি তেওঁলোকে নিজৰ পচন্দৰ নেতাগৰাকীক তেওঁলোকে ভোটদান কৰিব। আৰু এই মুহূৰ্তত আপুনি খানাপাৰাৰ পৰিৱেশটো চাওক। খানাপাৰাত এনেদৰেই টালি টোপোলা বান্ধি গুৱাহাটীত কৰ্মসূত্ৰে থকা লোকসকল, চাকৰি সূত্ৰে থকা লোকসকল, পৰিয়াল লৈ ইয়াত জীৱন নিৰ্বাহ কৰি থকা লোকসকলে তেওঁলোকে নিজৰ সমষ্টিলৈ, নিজৰ গাঁওখনলৈ ৰাওনা হৈছে। এয়া এই মুহূৰ্তত খানাপাৰা পৰিৱেশ। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। লোকসকল আছে, তেওঁলোকে বিভিন্ন প্ৰান্তলৈ আহিছে। দাদা, ক'ত যাব আপোনালোক? নাই, আমি গাড়ী পঠাব আহিছিলোঁ। এতিয়া ক'লৈ পঠাইছে গাড়ী? আমি ধেমাজি পঠাইছোঁ। ধেমাজি। কিমান মানুহ গৈছে ইয়াৰ পৰা? এই আমাৰ 32 চিটৰ গাড়ী হয়, 32 চিট কেপাচিটি ফুল হৈছে। সকলো ওলাই আহিছে ভোট দিবৰ কাৰণে, ঘৰলৈ গৈছে মেইনলি ভোট দিবৰ কাৰণে। এতিয়া বিহু আহিল, বিহুটো এতিয়া ওচৰতে আহিল। মানুহ যোনটো মানুহ গৈছে না, এতিয়া ঘূৰি নাহিব আৰু বিহু চুকে আৰু বিহু শেষ কৰি আহিব আৰু সেইটোৱে। ধন্যবাদ জনাইছোঁ দাদা। দাদা, আপুনি ক'ত যাব? মই লখিমপুৰ যাম। লখিমপুৰ যাব। গুৱাহাটীতে থাকে আপুনি? গুৱাহাটীত। এতিয়া ভোট দিবৰ কাৰণে গৈ আছে, কি বিচাৰি ভোটদান কৰিব? ইমান দূৰৰ পৰা আপোনালোকে যাব কষ্ট কৰি ভোট দিবৰ বাবে? এইবাৰ আমাৰ ৰঙানদী সমষ্টিত পৰিছে, আগতে আমাৰ লখিমপুৰ সমষ্টিত আছিলে। ডেফিনেটলি আমি এইবাৰ বিচাৰিম যে যিজন আমাৰ কেণ্ডিডেট জিকি আহিব, তেখেতে মানে আমাৰ সমষ্টিৰ কাৰণে যাতে ডেভেলপমেণ্টৰ কাম কৰে, সেইটো আমি বিচাৰিম। সকলোৱে সেয়াই বিচাৰিব। ৰঙানদী কিন্তু এইবাৰ বেছ চৰ্চাত আছে। হয় হয় হয়। আৰু সকলোৱে এনেদৰে আচলতে এই মুহূৰ্তত নিজৰ সমষ্টিটোৰ উন্নয়ন বিচাৰি, নিজৰ সমষ্টিটোত যাতে ডেভেলপমেণ্ট হয়, যিগৰাকী নেতাক তেওঁলোকে জয় কৰাই পঠাব, বিধায়ক হিচাপে তেওঁলোকে বিধানসভালৈ তেওঁলোকে প্ৰেৰণ কৰিব, সেই নেতাগৰাকী যাতে তেওঁলোকৰ হৈ মাত দিয়ে বা তেওঁলোকৰ সমষ্টিটো বিকাশ কৰে, সেই উদ্দেশ্যৰে তেওঁলোকে এই মুহূৰ্তত ভোটদান কৰিবৰ বাবে গুৱাহাটীৰ পৰা তেওঁলোক নিজৰ ঘৰখনলৈ এই মুহূৰ্তত ৰাওনা হৈছে। আপুনি চাওক, কেৱল গুৱাহাটীত থকা লোক নহয়, বহিৰাজ্যত কৰ্মৰত বহু লোকো তেওঁলোকে এনেদৰে আহিছে। তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে এই মুহূৰ্তত নিজৰ ঘৰখনলৈ ৰাওনা হৈছে। আমি আপোনাক পৰিৱেশটো দেখুৱাইছোঁ, অলপমান আগলৈ যাবলৈ চেষ্টা কৰিম। এনেদৰেই এই মুহূৰ্তত বাছ সম্পূৰ্ণৰূপে ভৰ্তি হৈ গৈছে। ইখনৰ পিছত সিখন বাছ আহিছে আৰু যাত্ৰীসকলক বাছেৰে উঠাই লৈ গৈছে নিজৰ নিৰ্দিষ্ট যিখন ঠাই, সেই ঠাইখনলৈ বা নিৰ্দিষ্ট চহৰখনলৈ এনেদৰে বাছত উঠাই লৈ গৈছে। এয়াই হৈছে গণতন্ত্ৰৰ মহা উৎসৱ। আৰু গণতন্ত্ৰৰ মহা উৎসৱত সাধাৰণ জনতাই এনেদৰে স্বতঃস্ফূৰ্তভাৱে অংশ ল'বলৈ বিচৰাটো আচলতে আমাৰ বাবে, আমাৰ দেশখনৰ বাবে স্বাভাৱিকতে শুভ লক্ষণ। আমি অকণমান কথা পাতি যাবলৈ চেষ্টা কৰিম। বাইদেউ ক'ত যাব আপুনি? কাজিৰঙাত যাম। কাজিৰঙা যাব। আপুনি গুৱাহাটীত থাকেনে? গুৱাহাটীতে থাকে। এতিয়া ভোটদান কৰিবলৈ যাব? বিহু খাই আহিব নেকি একেবাৰে? আকৌ আহিম, বিহু খাই আহিব? দেৰিকৈ আহিম, সোমবাৰ মংগলবাৰ এনেকুৱা আহিম। এতিয়া আপুনি ইমান দূৰৰ পৰা ভোট দিবলৈ যাব, কি বিচাৰি ভোট দিব বাইদেউ? কি বা দিওঁ, বহুত বছৰ হ'ল দিয়া নাই যে, মালিকৰ ঘৰত থকা। আৰু এতিয়া এইবছৰ মানুহটো ঢুকাই গ'ল, সেইকাৰণে এইবছৰ যাবলগীয়া হ'ল। এইবাৰ ভোট দিব আৰু? এইবাৰ দিম। প্ৰথম আপোনাৰ সমষ্টি কি? কাষাত প্ৰথমত কি সমষ্টি আপোনাৰ? খবৰ ভালে। আপুনি ক'ত যাব? মই বিশ্বনাথ চাৰিআলি যাম। বিশ্বনাথ চাৰিআলি। ক'ৰ পৰা আহিছে আপুনি? গুৱাহাটীত থাকে নে বেলেগত? গুৱাহাটীত থাকে। এতিয়া ভোট দিবলৈ যাব আপুনি? ভোট দিব গৈছে। আপোনালোকে কি বিচাৰি ভোট দিব? ইমান দূৰৰ পৰা আপোনালোকে ভোট দিবলৈকে যাব? এতিয়া চাম ক'ত দিম। আপোনালোকে বিচৰা প্ৰাৰ্থীগৰাকীক ভোট দিব? হয়। বাইদেউ, আপুনি ক'ত যাব? মই হেলেম যাম। হেলেমত যাব? অঁ গহপুৰ নোপোৱা আগত হেলেম? গহপুৰৰ আগত হেলেম। এতিয়া আপুনি গুৱাহাটীতে থাকে? গুৱাহাটীত নাথাকোঁ, দাদা এডমিট আছে, হস্পিটেলত আহিছিলোঁ। এতিয়া গৈ আছোঁতো, বহুত ভিৰ হৈছে, গাড়ী পোৱা নাই যাবলৈ। ভোট দিবলৈ গৈ আছে? ভোট দিবলৈ গৈ আছোঁ। ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে এনেদৰে ভোটদান কৰিবলৈ গৈ আছে। আপুনি ক'ত যাব? মই ধেমাজি যাম। ধেমাজি যাব। আপুনি গুৱাহাটীতে থাকে? গুৱাহাটীত ভোটদান কৰিবলৈ গৈ আছে? ভোটদান কৰিব। আপোনাক দেখাতটো একেবাৰে য়ং লাগিছে। আমিও য়ং জেনেৰেশ্যনে বা বেলেগ এটা ভূমিকা ল'ব বুলি নিৰ্বাচনত চৰ্চা চলিছে। গতিকে আপোনালোকে কি আশা কৰি ভোটদান কৰিব এইবাৰ? মানে আশা কৰিছোঁ মানে ভাল ডেভেলপমেণ্ট কৰক, যাতে নতুন চৰকাৰে মানে যিটো বিচাৰিছোঁ সেইটো মানে পাওঁ আমি, মানে নতুন জেনেৰেশ্যনে মানে বিচাৰিছোঁ। এতিয়া নতুন জেনেৰেশ্যনে কি বিচাৰিব চৰকাৰ? মানে ডেভেলপমেণ্ট কৰক, যাতে কৰাপশ্যন নহওক, সেইটো বিচাৰিছোঁ মানে। ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে এনেদৰেই নতুন আশা, যুৱ ভোটাৰসকল সকলোৱে এনেদৰেই নিজৰ সমষ্টিলৈ ৰাওনা হৈছে। তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এনেদৰে টালি টোপোলা বান্ধি। দাদা, ক'ত যাব আপুনি? ধেমাজি ফালে নেকি? নাই, কাৰ্বি আংলং। ডিফু যাব। এতিয়া আপুনি গুৱাহাটীতে থাকে? গুৱাহাটী নহয়, আমি চিৰাঙতে থাকোঁ। চিৰাঙৰ পৰা আহি আছে? এতিয়া চিৰাঙৰ পৰা কেতিয়া আহিলে? কালি আহিছে নে? কালি আহিছিলে, এক ৰাতি ইয়াত থাকিব লগা হ'ল। আৰু আজি মানে ISB দিয়াৰ টাইম আমি 4-4 বাৰমান গ'লোঁ আমি এইখিনি তাতে। আপোনাৰ সমষ্টি কি?
আমাৰ সমষ্টিটো ডিফু ডিফু সমষ্টি ডিফু সমষ্টি এতিয়া আপোনালোকে ইমান দূৰৰ পৰা ভোটদান কৰিবলৈ যাব আৰু আপোনালোকে কি বিচাৰি ভোটদান কৰিব দাদা এইবাৰ ডেভেলপমেণ্ট কাৰণে আহিছোঁ আৰু ইমান আমাৰতো 5জন আছে এটাৰ পৰা আহি কিনি হোটেল থাকিখিনি আমি 5,000 6,000 মান লাগিব সেইখিনি আমি ভোট দিব লাগিব মই মূল ভাৰৰ পৰা মানে চৰকাৰৰ পৰা বিচাৰিছোঁ আজিৰ দিনত আমিতো ভোট দিবহে সিহঁতৰ কাৰণে দিবহে যাওঁ সেইটো কাৰণে গাড়ীটো ঠিক কৰিলে ভাল আছিলে এনেই আজিতো ফ্ৰী দিলে ভাল আছিলে ফ্ৰী দিলে হ'লেও আমিতো দিম এতিয়া পইচা দিবলৈ গাড়ীয়ে নাই এতিয়া এতিয়া নাপালে কেনেকুৱা হ'ব আমাৰ বেবীও আছে সব মহিলা আছে মোৰ আছে কিবা আৰু এনেকুৱা আচলতে এয়া গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ গণতন্ত্ৰৰ এই মহা উৎসৱত স্বতঃস্ফূৰ্তভাৱে প্ৰতিগৰাকী দায়বদ্ধ লোকে তেওঁলোকে অংশ ল'ব বিচাৰিছে তেওঁলোকে কৰ্মসূত্ৰে গুৱাহাটীত থাকে কোনোবা বহিৰাজ্যত থাকে কিন্তু তেওঁলোকে ভোটদান কৰিবৰ বাবে গণতান্ত্ৰিক এখন সুস্থ চৰকাৰ এখন গঠন কৰিবৰ বাবে তেওঁলোকে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাই সেই ভোটদান কৰিবলৈ তেওঁলোক কিন্তু আহিছে গতিকে গণতন্ত্ৰৰ বাবে ইয়াক কিন্তু স্বাভাৱিকতে এটি শুভ লক্ষণ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ